হে অসমীয়া, আপুনিও হাত দাঙি দিলে অধ্যাপক জীৱন নৰহ ছাৰৰ এটা ফেচবুক পোষ্ট এই ভিডিঅ'টোত পঢ়িবলৈ লৈছোঁ। অসমীয়া আৰু অনা অসমীয়াৰ প্ৰজ্ঞত ছাৰে লিখিছে, এয়া যুঁজৰ কথা নহয়, স্বাভিমান আৰু আত্মসন্মান আৰু স্বগোষ্ঠীৰ শিপামূলৰ প্ৰসংগ ইয়াত জড়িত হৈ আছে। ইজ্জত থকা মানুহে নিজকে বচাবলৈ চেষ্টা কৰিবই। কিন্তু হিন্দীভাষী বা আন ভাৰতীয়ৰ বা বিদেশীৰ আগ্ৰাসনে যদি কৌটিকালৰ ভাষাটোক নিঃশেষ কৰিব বিচাৰে, ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ ভাষা আচাৰ নীতিক শেষ কৰিব বিচাৰে, চুকাফা শংকৰ মাধৱে বন্ধা সংস্কৃতি আৰু বৃহত্তৰ অসমীয়া জাতিৰ বৰ ভেটিত তিতালাও গজাব বিচাৰে, তেনে আমি যুঁজিম নে ৰাইজ? হাৰিলেও যুঁজিম। আপুনি আমাৰ মুৰব্বী। ইমান সহজতে বিচলিত হ'লে কেনেকৈ চলে? আহক আপোনাৰ মোৰ দেউতাই বন্ধা ঘৰটোক আলৈ আতানি কৰিবলৈ নিদিওঁ। আৰু কোনোবা আছেনে তেনে অসমীয়া? ছাৰে আছে। নৰহ ছাৰে এই উদ্বেগ কিয়? আচলতে ছাৰে কিয় ইমান আক্ষেপ কৰিছে? কি কৈছিল মুখ্যমন্ত্ৰীয়ে? অসমীয়া বঙালী এই কাজিয়াবিলাক যদি আমি কৰি থাকোঁ, তেতিয়াহ'লে আমি আকৌ আন্দোলনৰ দিনলৈকে উভতি যাম। এজন ক্ৰিমিনেল হিন্দীভাষী হ'ব পাৰে, কিন্তু তেওঁতো হিন্দীভাষী কমিউনিটিটোক ৰিপ্ৰেজেণ্ট নকৰে। এজন অসমীয়া ল'ৰা এজন কোনোবা কাৰণত ধৰ্ষণৰ গোচৰত পৰিব পাৰে, সেইবুলি যদি গোটেই অসমীয়াক কোনোবাই ৰেপিষ্ট বুলি কয় আমি মানিম নেকি? সেইকাৰণে যিটো অসমত এজন বিহাৰী অসমীয়াৰ কাজিয়া লাগিলে গোটেই বিহাৰী জাতিটোক টানি আনা, অসমীয়া জাতিটোক টানি আনা, এইটোতো কোনো কাৰণে সমৰ্থনযোগ্য নহয়। তেওঁ যদি মিটিং কৰি যে মই সকলো বিহাৰী ৰাইজৰ হৈ এই কাজিয়াখন কৰিছোঁ, তেতিয়া বেলেগ কথা। হয়, এয়াই কথা। অনা অসমীয়াৰ ওচৰত মুখ্যমন্ত্ৰী অসহায় হৈ পৰিছে নেকি? জীৱন নৰহ ছাৰৰ কথাখিনিত আপুনি কি ভাবে? মতামত জনাবলৈ নাপাহৰিব।